হেল্ল' গাইজ, অকল নতুন ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি খাচী মাংস আনিছিলোঁ, দেখিব পাই এতিয়া খাচী মাংস বন্ধ কেমেৰাৰ মাজতে দি দিলোঁ পিঁয়াজ আৰু আলু এনেকৈ মাংসৰ লগত। তো এতিয়া মছলাখিনি দিব আছে, হালধি দিয়া হৈ গ'ল। এতিয়া দিম আৰু মছলা লাহে ধীৰে চাই থাকিব ৰেচিপিটো। এই নিমখ দি দিছোঁ এচামুচমান, অকণমান বেছি দিছোঁ। দেখি আছে হালধি দিয়া হৈ গ'ল, নিমখ দিম এতিয়া। অকণমান কমকৈ দিব লাগে যাতে নিমখটো কম নহয় আৰু পাছত কমিলেও দিব পৰা যাব। অলপ লৰাই দিব লাগিব ধুনীয়াকৈ। চব আছিলে লৰাই দিয়া পাছত এইখিনি জলকীয়া দি দিছোঁ 6-7টামান এফালি মাজে মাজে, যাতে ধুনীয়াকৈ হয় আৰু অলপ মছলা দিবলৈ আছে, মছলা দিম এতিয়া। তো ভাই যিখিনি মছলা দেখি পাইছে, মছলা ফালি ইয়াত গুলি দিলোঁ কাপতে। এতিয়া দিম আৰু তো এইখিনি ফ্ৰাই হৈ আছে। এতিয়া এইখিনি মছলা গুলি থোৱা আছে কাপত, এতিয়া দি দিম চবতে ঢালি পিনে। তাৰপৰা লৰাই দিম অলপ। তো এতিয়া মাংস ফ্ৰাই হৈ আছে, এইখিনি এতিয়া লং ইলাচি দালচিনি দি দিম এতিয়া অলপ অলপ। তো গাইজ এতিয়া মাংস দেখিছে ফ্ৰাই হৈ আছে, তো এতিয়া অলপ পানী দিলোঁ। ফ্ৰাইটো হৈ গ'ল বাৰু, দেখি পাইছে পানী দি দিম এতিয়া। অলপ অলপ সিজিব লাগিব না অলপ, তো সেইকাৰণে অলপ দি দিছোঁ পানী। বছ হৈ যাব, অলপ লৰাই দিলেই হৈ যাব। লৰাই পিনে ঢাকমান মাৰি দিম, সিজিব। দেখিব পাইছে এতিয়া মাংস উতলি আছে আৰু 2-3 মিনিটত হৈ যায়। মাংস সিজিলে আমি ফ্ৰাই কৰি 2 পিচমান খাই চাব বাৰু। তো দেখিব পাইছে এতিয়া হৈ আছে, উতলি আছে। কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তো কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে। তো আৰু নতুন নতুন ৰেচিপি ভিডিঅ' মই আপোনালোকৰ মাজত দি থাকিম। তো